নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ অনুকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ গণিতৰ আৰু কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম তো এই প্ৰশ্নসমূহ আমি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যনসমূহ ৰাখিছো যাতে আপোনালোকে গম পাব পাৰে যে প্ৰিভিয়াছ ইয়াৰত যোৱা বছৰত কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আহিছিলে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো আৰু আপোনালোকে নোটবুক এখন উলিয়াই ল'ব আমাৰ লগতে আপোনালোকে কৰি গৈ দেখিব তো বলক প্ৰথম প্ৰশ্নটো কি দিছে চাওক The total surface area of a cube is 96 cm square. Find the volume of the cube. এটা ঘনকৰ মুঠ পৃষ্ঠকালি দিয়া হৈছে 96 cm square বৰ্গ সেন্টিমিটাৰ তো ঘনকটোৰ আয়তন নিৰ্ণয় কৰিব গৈছে এতিয়া চাওক ঘনক এটাৰ মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়ায় বা ঘনক এটাৰ আয়তন কেনেকৈ উলিয়ায় হেতু প্ৰথমতে আমি জানিব লাগিব তো সেই সূত্ৰকেইটা জানিব লাগিব আৰু এই কোৱেশ্যনটো আপোনালোকৰ 2022 চনৰ গ্ৰেড 4 ত আহিছিলে চাই লও ভালকে এনেকুৱা প্ৰশ্নবিলাকে আহে কি কৈছে ঘনক এটাৰ প্ৰথম কথা হ'ল আমি ঘনকটোৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়ায় হেতু জানিব লাগিব আৰু আয়তন কেনেকৈ উলিয়ায় সেই সূত্ৰটো জানিব লাগিব তো মনত ৰাখিব ঘনক এটাৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰটো হৈছে 6l স্কয়াৰ হ'ব 6l স্কয়াৰ আৰু ইয়াত l টো হৈছে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কাৰণ ঘনক এটাত বাহুৰ গুটিকেইটা সমান থাকে তো এইটো হৈ গলগে মুঠ পৃষ্ঠকালিৰ সূত্ৰ 6l স্কয়াৰ আৰু ঘনকৰ আয়তন উলিওৱা সূত্ৰটো হৈছে l কিউব বাহুটো উলিয়াই পিনে আমি কিউব কৰি দিলে ঘনকটোৰ কি হ'ব আয়তন উলিয়াব পাৰিম এতিয়া মেইন কথা হ'ল আমি ইয়াত ঘনকটোৰ বাহুটো উলিয়াব লাগিব বাহুটো উলিয়া তাৰ পিছত আয়তনটো উলিয়ামগে তো এতিয়া আমাক কি দিয়া আছে চাওক 6l স্কয়াৰ সমান আমাক দিয়া আছে 96 এটো আমাক দিয়া আছে যে ঘনকটোৰ মুঠ পৃষ্ঠকালি 96 cm স্কয়াৰ এতিয়া আমি ইয়াৰ পৰা l টো উলিয়াই লম তো এটো যদি আমি l স্কয়াৰ দেফালে ৰাখো 6 টো ইফালে গলে হৰণ হৈ যাব 96 ডিভাইডেড বাই 6 এতিয়া 6 যদি 96 ক কাটো কেবাৰ যাব 6 গুণ 6 6 গুণ 36 16 l স্কয়াৰ ইকুৱেল আমাৰ 16 হৈ গল তো l ইকুৱেল কিমান হ'ব √16 আৰু √16 মানে আমি জানো কিমান 4 সৰি তো l স্কয়াৰ আমাৰ l মানে কিমান হৈ গল আমাৰ 4 হৈ গল এটা l যদি 4 হল আমি ইয়াৰ ঘনকটোৰ আয়তন নিৰ্ণয় কৰিব পাৰিম তো আয়তন কি আছিল l কিউব মানে কিমান হ'ব 4 কিউব কৰিলে কিমান হ'ব 4 পূৰণ 4 পূৰণ 4 এটো কি হ'ব 4 4 গুণ 16 4 গুণ 64 হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ অপচন চাওক কোনটো শুদ্ধ দিছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 64 সেন্টিমিটাৰ কিউব মনত ৰাখি দিব 64 সেন্টিমিটাৰ কিউব হ'ব কিন্তু কাৰণ কিউব কিহৰ কাৰণে দিয়া হৈছে আয়তন উলিয়াবৰ কাৰণে কিউব দিয়া হৈছে ঠিক আছে আশা কৰিছো আপোনালোকে এতিয়া এনে ধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰিব নেক্সট কোৱেশ্যনটো লাগবঢ়ো কি দিছে চাওক The ratio of the diameter of two circle is 2:3. Find the ratio of the areas of the circle. কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত দিয়া আছে 2:3 বৃত্তটোৰ কালিৰ অনুপাত কিমান হ'ব উলিয়াব গৈছে তো চাওক বৃত্তৰ ব্যাসৰ অনুপাতটো আমাক দিয়া আছে আৰু যদি আমি বৃত্তৰ কালি উলিয়াব যাওঁ তেতিয়া কিন্তু ব্যাসৰ কোনো প্ৰয়োজন নহয় কাৰণ ডায়ামিটাৰটো আমাৰ ব্যাসৰ ক্ষেত্ৰত নালাগে তো ব্যাস সৰি কালিৰ ক্ষেত্ৰত নালাগে তো কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব ৰেডিয়াসটো লাগিব আমি r টো উলিয়াব লাগিব তো ৰেডিয়াসটো কেনেকৈ উলিয়াম চাওক ব্যাসৰ অনুপাত দিয়া আছে 2:3 দিয়া আছে আমাৰ ব্যাসৰ অনুপাতটো এতিয়া আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধৰ অনুপাতটো উলিয়াব লাগিব ব্যাসাৰ্ধটো উলিয়াব লাগিব তো ব্যাসাৰ্ধ কিমান হ'ব এইকিটা হৰণ কৰিলে ব্যাসাৰ্ধটো পাই যাম তো এটা হৈ যাব 2/2 আৰু এটা হৈ যাব আমাৰ কিমান 3/2 তো 2/2 কৰিলে কিমান হ'ব 1 আৰু 3/2 টো 3/2 এ ৰাখি দিও তো এতিয়া ব্যাসাৰ্ধৰ অনুপাতটো হৈ যাব 1:3/2 এতিয়া আমি ইহঁতৰ কালিৰ অনুপাতটো উলিয়ামগে তো চাওক ব্যাসাৰ্ধৰ অনুপাতটো আমি পাই থৈছো 1:3/2 ইহঁতৰ এতিয়া আমি কি উলিয়ামগে কালিৰ অনুপাতটো উলিয়াম তো চাওক কালিটো উলিয়াবলে কি কৰিম আমি জানো বৃত্তৰ কালি উলিওৱা সূত্ৰটো কি জানো পাই r স্কয়াৰ হৈছে বৃত্তৰ কালিৰ অনুপাত এতিয়া আমি কালিৰ অনুপাত গিটা আমি কৰি লম তো চাওক প্ৰথমতে আমি পাই r স্কয়াৰ ওপৰত পাতিলো তলতো পাই r স্কয়াৰ এটা পাতিম কাৰণ অনুপাতটোক আমি এনেকে ভগ্নাংশ হিচাপতো লিখিব পাৰো এটা দুইটাতে পাই আছে কাটি দিম পাই এটা ওপৰত r টো লিখিম এটা লিখিম 1 স্কয়াৰ কৰিম ওপৰত আৰু তলত কৰিম 3/2 হোল স্কয়াৰ কাৰণ এটা আছিল 1 আৰু এটা আছিল 3/2 সেইকাৰণে আমি 3/2 হোল স্কয়াৰ কৰিলো এতিয়া আমি ওপৰত যদি 1 স্কয়াৰ কৰো 1 এ হ'ব আৰু 3/2 হোল স্কয়াৰ কৰিলে 3 3 গুণ 9 আৰু তলত 4 এতিয়া চাওক ডাবল ভগ্নাংশ যেহেতু ইয়াত আহি আছে তো ডাবল ভগ্নাংশটো অতৰাই দিম আমি 1 টো থাকি যাব এটো হৰণ ভগ্নাংশ চিহ্নটো অতৰাই পূৰণ দিলো আৰু এটো চেঞ্জ হৈ যাবগে
4 টো ওপৰত গুচি যাব 9 টো তলত আহি যাব তো এটো হল 1 আৰু 4 পূৰণ কৰিলে 4 আৰু তলত 9 তো 4/9 আমাৰ ওলাই গল তো 4/9 ক যদি আমি অনুপাতত লৈ যাও কিমান যাব 4:9 তো 4:9 কোনটো অপচন আছে চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা প্ৰশ্ন আহিলে পাৰিব আৰু এই প্ৰশ্নটো আপোনালোকৰ গ্ৰেড 4 2022 চনৰ গ্ৰেড 4 ত আহিছিল এই কোৱেশ্চনটো তো ভালকে চাই লব এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহি আছে নেক্সট কোৱেশ্চনলৈ আগবঢ়ো কি দিছে চাওক যদি a অনুপাত b টো 3:4 দি আছে আৰু b অনুপাত c টো 8:9 দি আছে তেন্তে a আৰু c ৰ অনুপাতটো কিমান হ'ব তো এই প্ৰশ্নটো 2006 চনৰ এসএসসি পৰীক্ষাত আহিছিল তো ইম্পৰ্টেন্ট হয় চাই লব কি দি আছে আমাক চাওক a আৰু b ৰ অনুপাত দি আছে আমাক 3:4 আমাক দি আছে তাৰ পিছত আকৌ কি দিছে b আৰু c ৰ অনুপাত আমাক দিয়া আছে 8:9 কি উলিয়াব কৈছে আমাক a আৰু c ৰ অনুপাতটো উলিয়াব লাগে a আৰু c ৰ অনুপাতটো আমি ফাইন্ড কৰিব লাগে এতিয়া আমি a আৰু b ৰ অনুপাতটো কেনেকৈ লিখিব পাৰো a/b বুলি লিখিব পাৰো a/b সমান কিমান 3/4 এনেকৈ লিখিব পাৰো আমি ঠিক আছে তাৰ পিছতে b অনুপাত c টোক আমি কেনেকৈ লিখিব পাৰো b/c লিখিব পাৰো আৰু b/c টোক আমি লিখিব পাৰো 8/9 এতিয়া চাওক আমাক কি উলিয়াব লাগে a অনুপাত c অৰ্থাৎ কি উলিয়াব লাগে a/c উলিয়াব লাগে তো চাওক a/c উলিয়াবলে কি কৰিব লাগিব a/b ইনটু কি কৰি দিম b/c কৰি দিলে আমাৰ a/c ওলাই যাব কেনেকৈ চাওক b টো কাটা যাবগে তো b কাটা যাব থাকি যাব a/c এতিয়া সিম্পল 3/4 a/b ৰ জায়গাত পাতি দিয়ক 3/4 ইনটু b/c মানে কিমান আছিল 8/9 তো এটো 8/9 পাতি দিয়ক এটা সিম্পল কাটাকাটি কৰি দিয়ক 3 এ 9 কাটিব 3 বাৰ 4 8 কাটিব 2 বাৰ তো ওলাই গল আমাৰ 2/3 তো a/c আমাৰ কিমান ওলাই গল 2/3 এতিয়া a আৰু c ৰ অনুপাতটো কিমান হ'ব 2:3 তো চাওক কোনটো অপচনত আছে কোনটো অপচনত উত্তৰ আছে চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিলে এতিয়া আপোনালোকে কৰিব পাৰে যেন আৰু যদি ভিডিওটো আপোনালোকে বুজি পাইছে কোৱেশ্চন নম্বৰ যদি বুজি পাইছে তেনেহলে কমেন্টত আপোনালোকে ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাই যাম আপোনালোকে বুজি পাইছে আৰু বন্ধুসকল ইয়াতে এটা কথা জনাই থওঁ যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচনটো চেক কৰিব বিচাৰে যে কিমান প্ৰিপাৰেচন হৈছে কাৰণ এক্সামৰ বাবে এতিয়া খুব কম সময় আছে মাত্ৰ 15 দিন মান সময় আছে আপোনালোকৰ হাতত তো এই 15 দিনত আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰি থাকক তো আপোনালোকৰ বাবে এখন মক টেষ্ট আমি ৰেডি কৰিছো এই মক টেষ্টখনত আপোনালোকে এক্সামৰ দৰে সকলোবিলাক সাবজেক্টৰ কোৱেশ্চন পাই যাব আৰু মক টেষ্ট লাগিলে আপোনালোকৰ বাবে তৈয়াৰ কৰি আছো আমি তো এই মক টেষ্টখন আপোনালোকে ল'ব পাৰে মাত্ৰ 25 টকা আমি ইয়াৰ মূল্য ৰাখিছো 25 টকাত আপোনালোকে টেষ্ট কৰিব পাৰিব যে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা ধৰণৰ হৈছে আৰু যদি কাবাৰ সম্পূৰ্ণ সিলেবাস থকা পিডিএফ প্ৰয়োজন হয় এডিআৰই বা আসাম পুলিচৰ বাবে তেতিয়া হলে আপোনালোকে পাই যাব তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব তাত আপোনালোকে হোৱাটসঅ্যাপ কৰি পিনে আমাৰ পৰা পিডিএফ বা মক টেষ্টসমূহ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাওক which of the following is a factor of the polynomial x square minus x minus 2 x square minus x minus 2 এটা আমাৰ polynomial বহুপদ দিয়া আছে এই বহুপদ ৰাশিটোৰ কোনটো এটা উৎপাদক হয় আমাক উলিয়াব দিছে তো নিম্নলিখিত সমূহৰ কোনটো বহুপদ x square minus x minus 2 এটা উৎপাদক হয় তো চাওক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে আৰু এটো 2022 চনতে আহিছিল 2022 চনৰ পৰীক্ষাতে আহিছিল তো আমি গুটেকিটা কৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম তো এই কোৱেশ্চনটো 22 চনত আহিছিল কি কৈছে চাওক এই বহুপদটো x square minus x minus 2 বহুপদটোৰ কোনটো এটা উৎপাদক হয় তো এতিয়া এই কোৱেশ্চনটো কৰিবলৈ হলে আমি কি কৰিব লাগিব অপচন কিটা চাব লাগিব অপচন কিটাৰ থ্ৰুদি আমি আনসাৰটো উলিয়াব লাগিব তো প্ৰথম অপচনটোত চাওকচোন কি আছে x + 5 আছে এতিয়া x + 5 টো x square minus x minus 2 ৰ এটা উৎপাদক হয় না কেনেকৈ চেক কৰিব x + 5 টো যে আছে তো ইয়াৰ আমি যদি 0 উলিয়াও এটো কিমান হ'ব x = কিমান হৈ যাব -5 x = কিমান হৈ যাব -5 এতিয়া এই বহুপদটো যে আছিল আকৌ লিখিছো মই x square minus x minus 2 এই বহুপদটোত -5 বহুৱাই চাওকচোন 0 ওলাই নেকি যদি 0 ওলাই গুটে সমীকৰণটো যদি আমি কৰি দিও প্লাস মাইনাস কৰি দিও তেতিয়া যদি 0 ওলাই যায় -5 বহুৱালে তেতিয়া আমি গম পাম যে এটো উৎপাদক হয় তো কৰি চাও x স্কয়াৰ জাগাত আমি কি পাতিম -5 স্কয়াৰ পাতিম -x ৰ জাগাত -5 পাতিম আৰু -2 পাতিম তো এটো 5 স্কয়াৰ কৰিলে 25 -7 +5 আৰু -2 তো চাওক 25 এর পাশে 30 হৈ গল 30 ৰ পৰা 2 গলে 28 তো এটো 28 ওলালে এটো হ'ব নোৱাৰে কেতিয়াও তো এটো প্ৰথম অপচনটো শুদ্ধ নহয় প্ৰথম অপচনটো শুদ্ধ নহয়
তো প্ৰথমটো ক্যান্সেল হল আমি দ্বিতীয়টোলে আগবাঢ়ো তো দ্বিতীয়টো যদি যাও কিমান হ'ব এটো x + 4 = 0 যদি হয় x ৰ ভ্যালু কিমান লাভ -4 এতিয়া -4 বহুৱাই চাবে এই সমীকৰণটো x² - x - 2 এতিয়া যদি আমি কৰিব যাও -4² হ'ব -4 হ'ব -2 হ'ব 4 4 গুণ 16 +4 -2 16 4 20 হ'ব 20 পৰা 2 গলে হ'ব 18 তো এটো শুদ্ধ নহয় 18 লাইছে 0 লাভ লাগিব কিন্তু তো আপোনালোকে চাব এনেকা আমাৰ এড কৰোতে টাইম লাগিছে কিন্তু আপোনালোকে এক্সামত গৈ খুব স্পিডত আপোনালোকে বস্তুকিটা কৰিব লাগিব আৰু একুৰেচিটো শুদ্ধ হ'ব লাগিব যিমান আপোনালোকে স্পিডত কৰিব পাৰিব সিমানে আপোনালোকৰ টাইমটো কম লাগিব আৰু আপোনালোকে স্পিডৰ লগতে একুৰেচিটো ঠিক ৰাখিব লাগিব কাৰণ শুদ্ধটো হ'ব লাগিব অকল বলে স্পিডত কৰি থৈছে ভুলকে কৰি থৈলেটো কি হ'ব তো আমি এতিয়া 3 নম্বৰ অপচনটো আগবাঢ়িম 3 নম্বৰ অপচনটো কি দি আছিলে x - 2 = 0 ধৰিব লাগিব এতিয়া x ৰ ভ্যালু কিমান যাব 2 তো এতিয়া আমি x ৰ ভ্যালু কি পাতি দাম গুটেকিটা এই সমীকৰণটোত x ৰ ভ্যালু 2 পাতি গৈ থাকিম চাওক প্ৰথমতে 2² বহিব -2 আৰু এফালে -2 তো এইবিলাক 2 গুণ কৰিলে 4 -2 -2 তো 4 -4 হ'ব আৰু 4 - 4 কৰিলে কিমান হ'ব 0 হ'ব তো চাওক আমি 0 পাই গলো তো 0 যদি পাই গলো এটোই হ'ব শুদ্ধ উত্তৰ অপচন কোনটো হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে অপচন ডি টো কৰি চাব পাৰে এটো ইনে শুদ্ধ নহব তো এতিয়া আপোনালোকে গম পালে এনেকা প্ৰশ্নলে কেনেকৈ কৰিব তো ভালকে আপোনালোকে এইবিলাক প্ৰেক্টিস কৰি যাব এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক the mean of the data series অৰ্থাৎ এটা ডাটা সিৰিজ আমাক দিয়া আছে এই ডাটা সিৰিজটোৰ গড়মান উলিয়াব গৈছে মিন উলিয়াব গৈছে গড়মান কেনেকৈ উলিয়ায় হেতু আপোনালোকে জানিব লাগিব প্ৰথম কথা হ'ল মই সিম্পল এটা উদাহৰণ দি পিনে আপোনালোকক গড়মানটো উলিয়াবলৈ বুজাই দিছো তো আমি ধৰিছো 4টা মান সংখ্যা আমাক দিয়া আছে 2 দিয়া আছে 5 ধৰক দিয়া আছে 12 দিয়া আছে আৰু ধৰক 6 দিয়া আছে এই সংখ্যাকিটাৰ আমাৰ গড়মান উলিয়াব লাগিব তো কেনেকৈ উলিয়াম তো গড়মান উলিয়াবলৈ হলে আমি সংখ্যাকিটাক যোগ কৰিব লাগিব 2 + 5 + 12 + 6 আৰু তলত কিহেৰে হৰণ কৰিব লাগিব জানে কেটা সংখ্যা আছে হেকিটা হিসাব কৰিব 2 এটা আছে 5 এটা 12 এটা 6 এটা তো কেটা সংখ্যা আছে টোটাল 4টা সংখ্যা আছে তো আমি 4 ৰে তো হৰণ কৰিব লাগিব এতিয়া আপুনি গুটেকিটা যোগ কৰি দিয়ক 2 এর পাশে 7 7 এ 12 হ'ব 19 19 এ 6 হৈ যাব 25 তো 25/4 হৈ যাব এটো গড় আৰু আপুনি ক্যালকুলেশন কৰি চাব পইণ্টত কিবা এটা উত্তৰ ওলাবগে ঠিক আছে তো এনেকৈ আমি গড়মান উলিয়াব লাগিব এতিয়া আমি এই প্ৰশ্নটোলৈ উভতি আহো প্ৰশ্নটোত যিকিটা সংখ্যা দিছে সেই সংখ্যাকিটা এবাৰ চাই লওক মই লিখি লৈছো 7 আছে তো মই একেবাৰতে প্লাস কৰিয়ে দিছো আৰু 7 আছে প্লাস 12 আছে তাৰ পিছতে প্লাস 5 প্লাস 1 প্লাস 4 প্লাস 2 প্লাস 1 প্লাস 12 প্লাস 17 প্লাস 16 প্লাস 1 প্লাস 5 প্লাস 8 এগিটা আছে এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা সংখ্যা আছে এতিয়া আমি হিসাব কৰিলো 13টা সংখ্যা আছে তলত আমি কি দিব লাগিব 13 দিব লাগিব তো মই কৈছিলো আপুনি যিমান কিটা সংখ্যা দিব তলত সিমানে দিব লাগিব এতিয়া কথাটো হ'ল আমি গুটেকিটা যোগ কৰিব লাগিব তো 7 আৰু 12 যোগ কৰিলো 19 19 এ পাছে 24 24 একে 25 25 এ 4 হ'ব 29 29 30 31 32 32 33 34 44 44 এ 7 40 45 46 47 48 49 50 51 আৰু 10 61 62 63 64 65 67 আৰু 77 71 78 আৰু 5 যোগ কৰিলো এটো হৈ গলগে 83 আৰু 8 প্লাস কৰিলো 91 তো এটো হৈ গলগে আমাৰ 91 আৰু তলত হৈ গলগে 13 এতিয়া 91 ক 13 এ যদি ডিভাইড কৰো 91 ক যদি 13 এ ডিভাইড কৰো চাওক 7 বাৰ মান যাব নেকি 7 বাৰ কৰি চাওচোন 3 7 গুণ 21 ৰ 1 কৰিলে 2 7 গুণ 7 8 নহয় কিমান বাৰ যাব 7 বাৰ যাব 13 এতিয়া 13 91 খৰণ কৰিলে কেবাৰ যাব 7 বাৰ যাব তো আমাৰ ওলাই গল গড় মানটো কিমান হ'ব 7 অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে গড় মান উলিয়াব পাৰিব তো আপোনালোকক এটা গড় মান ইয়াতে কৰিব দিছো আপোনালোকে কৰি চাব মই সংখ্যাকিটা লিখি দিছো ভালকে নোট ডাউন কৰি লব 5 আছে 2 আছে 16 9 23 44 আৰু 25 এই সংখ্যাকিটাৰ গড়মান আপোনালোকে উলিয়াই দিব উলিয়াই পিনে কমেন্টত জনাই দিব তো কিমান হ'ব গড়মান তো আপোনালোকৰ পইণ্টটো ওলাব পাৰে কোনো কথা নাই বা ভগ্নাংশটো ওলাব পাৰে আপোনালোকে চাব কিমান ওলাই এইগিটাৰ গড়মান
ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো চাওক কি দিছে যে a customer purchased a fan which had a printed price of Rs 2000 if he received two successive discount of 20% and 10% then how much did he pay for the fan কি কৈছে ভালকে চাওক এজন গ্ৰাহকে 2000 টকাৰ ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে ফেন এখন ক্ৰয় কৰিলে যদি পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ পাংখাখন ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল তো 2000 টকাৰ লিখা আছিল ফেনখনৰ ছপা মূল্য আছিল 2000 টকা তো তাৰে ওপৰত আকৌ 20% ৰেহাই দিয়া আছিল এবাৰ আকৌ 10% ৰেহাই দিয়া আছিল এতিয়া 20% আৰু 10% ৰেহাই দিয়াৰ পিছত ৰেহাই মানে বাত্তা তো বাত্তা দিয়াৰ পিছত বা ৰেহাই দিয়াৰ পিছত কিমান টকা দি তেওঁ ফেনখন কিনিলে হেতু আমাক উলিয়াব কৈছে তো তেওঁ কিমান টকা দিলে ফেনখনৰ কাৰণে আমাক হেতু উলিয়াব কৈছে তো এতিয়া চাওক কি কৰিব লাগিব আমি প্ৰথমতে 2000 টকাৰ 20% তুমি উলিয়াই লম তো 2000 যদি আমি 20% উলিয়াবলৈ যাও 2000 ৰ 20% যদি উলিয়াব যাও কিমান হ'ব 2000 * 20/100 আৰু মই সদায় কৈছো পাৰ্চেন্টটো আমি যদি ভগ্নাংশত নিব লাগে এটো হৰণ কৰি দিব লাগিব এটা দুটা জিৰো ইয়াত কাটিলো ইয়াত দুটা জিৰো কাটিলো 20 * 20 মানে কিমান হৈ যাব 2 * 4 400 টকা তো 2000 টকাৰ 20% মানে হল 400 টকা তো প্ৰথমতে 2000 ৰ পৰা কি হ'ব চাওক 2000 ৰ পৰা 400 টকা এটা ৰেহাই পাব প্ৰথম কেছটোত তো 2000 ৰ পৰা 400 ৰেহাই পালে হ'ব 1600 টকা এতিয়া 1600 টকা হৈ গল ঠিক আছে এতিয়া আকৌ 10% ৰেহাই দিব চাওক 1600 ৰ 10% কিমান একেবাৰে সহজ কিন্তু 1600 ৰ 10% যদি আমি উলিয়াব যাও 1600 * 10/100 দুটা জিৰো কাটিলো তো 160 হ'ব 160 এতিয়া 1600 ৰ পৰা সিম্পল 160 মাইনাস কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব তো 1600 ৰ পৰা যদি 160 মাইনাস কৰো কিমান হ'ব 0 10 চেগল থাকিল 4 ভাল লাগিলে 5 ৰ এগল থাকিল 4 আৰু 1 1440 1440 টকা 1440 হ'ব আনসাৰ কোনটো শুদ্ধ উত্তৰ হ'ব চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ 1440 টকা অপচন এ আছে তো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকৰ এনেকুৱা ৰেহাই প্ৰশ্ন যদি দিয়ে আপোনালোকে যাতে কৰি থৈব পাৰে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দি আছে চাওক A die is marked with 1 1 2 2 4 4 respectively on its 6 faces the probability of that 4 will face up on a single throw of the die is এটা পাখাগুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 আৰু 4 4 চিহ্নিত কৰি থোৱা আছে পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে 4 চিহ্ন ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা কিমান হ'ব চাওক এটো 2022ত আহিছিল 2022ত এডিআৰই পৰীক্ষাত আহিছিল গ্ৰেড 4ত তো আপোনালোকে চাই যাব এনেকুৱা প্ৰশ্নবিলাক আহে কিন্তু সম্ভাৱিতাৰ প্ৰশ্ন আহিবই এতিয়া কি কৈছে প্ৰশ্নটো ভালকে চাওক পাছাগুটি মানে লুডুগুটি বুলি ধৰিব পাৰে লুডুগুটিৰ 6টা পিঠি থাকে তো সেই লুডুগুটিৰ 6টা পিঠিত কি আছিল দুবাৰ 1 আছে 1 দুটা আছে 2 দুটা আছে আৰু 4 দুটা আছে এইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা টোটাল তো এতিয়া আমি টোটাল ৰিজাল্টটো আমি জানিব লাগিব ইয়াত টোটাল ৰিজাল্টটোৱে সবতকৈ ইম্পৰ্টেন্ট টোটাল ৰিজাল্ট কিমান হয় 6টা পিঠি থাকে তাৰ পিছত আমাৰ সুধিছে কি প্ৰশ্নটো সুধিছে কি হেতু চাব তো প্ৰক্ষেপ কৰিলে 4 চিহ্ন ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা উলিয়াব আছে 4টো কেইবাৰ আছে হেতু চাব 4টো কেইবাৰ আছে দুবাৰ আছে আমি দেখিছো তো 4টো যেটো দুবাৰ আছে তো 2টো ওপৰত লিখিব আৰু টোটালটো লিখি দিব তলত টোটাল আছিল 6 2 এ যদি আমি 6 কাটো 3বাৰ যাব 1/3 তো 1/3 হ'ব ইয়াৰ সম্ভাৱিতা 4 উলোৱাৰ সম্ভাৱিতা কিমান হ'ব 1/3 কোনটো অপচন আছে স্যাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সহজ কথা তো যদি ইয়াতে আপোনালোকৰ 1 উলোৱাৰ সম্ভাৱিতা দিলেহেতেন তেতিয়া হয়তো হৈ গল 1 কেইবাৰ আছে দুবাৰ আছে তো এটো হৈ গল কে 2/6 মানে এটো 1/3 আৰু 2 উলোৱাৰ সম্ভাৱিতা হৈ গল 1/3 কাৰণ 2 দুবাৰ আছে তো এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহিব পাৰে মানে আহিবই তো আপোনালোকে একদম সিওৰ হৈ যাব আৰু একদম ভালদৰে প্ৰেক্টিস কৰি যাব আৰু আজি ভিডিওটো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিওটো লগৰীয়া বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব যিহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে খুব কম সময় আছে তেওঁলোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব ধন্যবাদ